আমি আজি অধকম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি তথা ওদালগুৰি জিলা সমিতিৰ যৌথ উদ্যোগত কেন্দ্ৰীয়ভাৱে আচাৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস ডিমাকুছিত পালন কৰিছোঁ আৰু আমাৰ আজি একদিনীয়া বাণিজ্য কাৰ্যসূচীৰে আমাৰ আচাৰ প্ৰতিষ্ঠা দিৱস আমি পালন কৰিবলৈ সক্ষম হৈছোঁ। আমি আনন্দিত অনুভৱ কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। আজি আচাৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱসত আমাৰ বিভিন্ন কাৰ্যসূচী আছিল। প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন আছিলে, আমাৰ কেন্দ্ৰীয় সভাপতি তথা বিভিন্ন জিলাৰ সভাপতি সম্পাদক উপস্থিত আছিলে। লগে লগে আমাৰ দ্বিতীয় কাৰ্যসূচী আছিল শ্ৰদ্ধাঞ্জলি অৰ্পণত আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মৰজ্যোতি চৰেণ ডাঙৰীয়া উপস্থিত আছিলে। আৰু আমাৰ বিশেষকৈ আজি ছাত্ৰ ছাত্ৰীৰ কাৰণে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সম্বৰ্ধনা অনুষ্ঠান বিশেষকৈ আয়োজন কৰা হৈছিল। আমি প্ৰায় 200 জন ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু সেই অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে আমাৰ সৌদ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আমাৰ হেমন্ত বৰা কোচ ডাঙৰীয়া তথা বিভিন্ন দল সংগঠনৰ মুৰব্বীসকল উপস্থিত থাকে। আমি আজি এই অনুষ্ঠানৰ যোগেদি চৰকাৰক সকীয়াই দিব বিচাৰোঁ যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰম্বাৰ যিটো আমাক মিছলীয়া প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে, কিন্তু এইবাৰ তেখেতক হুঁচিয়াৰ কৰিব বিচাৰিছোঁ। এই অহা নিৰ্বাচনৰ পূৰ্বে যদি আমাৰ আদিবাসী জনগোষ্ঠীৰ জ্বলন্ত সমস্যাসমূহ যদি সমাধান নকৰে, তেতিয়াহ'লে কিন্তু সৌদ অসম আদিবাসী ছাত্ৰ সন্থা অনাগত দিনত জংগী আন্দোলন কৰি এই চৰকাৰক গাদীৰ পৰা নমাই দিয়াৰ কাৰণে তৈয়াৰ আছে। আজি তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছিল যে 10 বছৰ আগতে মোদী চৰকাৰ নোহোৱাৰ আগতে তেখেতসকলে কোকৰাঝাৰত আহি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আমাৰ চৰকাৰ অহাৰ লগে লগে 6 মাহৰ ভিতৰতে আমি আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম তথা চাহ শ্ৰমিকৰ মজুৰি 350 টকালৈ বৃদ্ধি কৰিম আৰু চাহ শ্ৰমিকৰ যিটো ভূমি পট্টা যিটো বসবাস কৰি আছে এই ভেটি পট্টাটো প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আজি 10টা বছৰ উকলি গ'ল, আজি 12টা বছৰ 15টা বছৰ ৰানিং হৈ আছে, কিন্তু আজিলৈকে তেখেতসকলে প্ৰতিশ্ৰুতিয়ে হৈ আছে। আমি ইমানতে বুজিব পাইছোঁ তেখেতসকলে মিছলীয়া চৰকাৰ আৰু আমাৰ জাতিটোক তথা অসমবাসী বা ভাৰতবাসী সকলোকে মিছা প্ৰতিশ্ৰুতি দি কিনে ঠগাই কিনে চৰকাৰখন চলাই আছে। যেনেকৈ কংগ্ৰেছ চৰকাৰক মানে আমি গাদীৰ পৰা নমাইছিলোঁ, একদম চেম তেনেকৈ আমি বিজেপি চৰকাৰক নমাৰ কাৰণে তৈয়াৰ আছোঁ।